নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ' দিলে আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে আছো মই ধৰিত্ৰী লোহাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ বন্ধু বান্ধৱীসকল আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰোঁ আৰু আমি সেয়া আপোনালোকক ইউটিউব লগতে ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰি দিওঁ যাতে সেইবোৰ আপোনালোকে লাইফ টাইমৰ কাৰণে এক্সেছ কৰিব পাৰে প্ৰথমটো হৈছে আপুনি আপোনাৰ নিজৰ অঞ্চলৰ পৰা নিজৰ ঘৰত থাকি আপুনি ধূপকাঠিৰ ব্যৱসায় কেনেকৈ আৰম্ভণি কৰিব ঠিক সেই ধৰণে আপুনি ফেনাইলৰ ব্যৱসায় ফেনাইলৰ উদ্যোগ আপুনি কেনেকৈ আৰম্ভণি কৰিব ঠিক সেই ধৰণে মাছৰুম কাল্টিভেশ্যনৰ খেতি ব্যৱসায় আপুনি ঘৰৰ পৰাই কেনেকৈ আৰম্ভণি কৰিব ঠিক সেই ধৰণে ডিছৱাশ্বাৰ মেকিং আপুনি কেনেকৈ কৰিব ঠিক সেই ধৰণে টয়লেট ক্লিনাৰৰ ব্যৱসায় আপুনি কেনেকৈ ঘৰৰ পৰা আৰম্ভণি কৰিব আৰু ইয়াৰ লগতে আমি বিভিন্ন সময়ত বিভিন্ন অঞ্চলবোৰত আমি বহু সময়ত ওয়াৰ্কশ্বপবোৰ আমি এটেন্ড কৰো তাত আৰু তাত আমি ব্যৱসায় এটা আৰম্ভণি কৰিলে আপোনালোকৰ কোনবোৰ ক্ষেত্ৰত আপোনালোকে ৰেডি হ'ব লাগিব ব্যৱসায় এটা আৰম্ভণি কৰিবলৈ হলে আপোনালোকৰ কি কি নথিপত্ৰ কাগজপত্ৰ লগা হয় সেইবোৰৰ ওপৰত আমি আপোনালোকক ধুনীয়াকৈ গাইড কৰো প্ৰথম পাৰ্টত আমি আপোনালোকক গাইড কৰো ডকুমেন্টেশনৰ ক্ষেত্ৰত হয় ব্যৱসায়টো আৰম্ভণি কৰাৰ লগতে তাৰ লগতে আপোনালোকে কি কি ডকুমেন্টছ ৰেডি কৰিব লাগিব কেনেকুৱা ধৰণৰ ডকুমেন্টছ আপোনাক ৰিকোয়াৰ্ড হ'ব আমি তাৰ ওপৰত আপোনালোকক প্ৰথম পাৰ্টটো গাইড কৰো আৰু দ্বিতীয় পাৰ্টটোত আমি আপোনালোকক গাইড কৰো প্ৰডাক্ট মেকিংৰ ক্ষেত্ৰত অৰ্থাৎ ব্যৱসায় এটা যেতিয়া আপুনি আৰম্ভণি কৰিব হয় নিশ্চয় তাত আপুনি প্ৰডাক্ট এটা মেকিং কৰিব লাগিব তাক আপুনি মেনুফেকচাৰিং কৰিব লাগিব গতিকে আপুনি কেনেকুৱা ধৰণৰ প্ৰডাক্ট আপুনি বনাব হাই কোৱালিটিৰ নে ল' কোৱালিটিৰ নে মিডিয়াম কোৱালিটিৰ নে আপুনি এক্সপৰ্ট লেভেলৰ কোৱালিটিৰ আপোনাৰ সেই প্ৰডাক্টখিনি আপুনি মেকিং কৰিব আৰু শেষৰ পাৰ্টটোত অৰ্থাৎ তৃতীয় পাৰ্টটোত আমি আপোনালোকক গাইড কৰোঁ প্ৰডাক্ট মাৰ্কেটিঙৰ ক্ষেত্ৰত আপুনি যিখিনি প্ৰডাক্ট আপুনি মেনুফেকচাৰিং কৰিব যিখিনি প্ৰডাক্ট আপুনি বনাব আপোনাৰ সেই প্ৰডাক্টখিনি আপুনি বনোৱাৰ পিছত আপুনি ক'ত মাৰ্কেটিং কৰিব নহয়নে কেনেকৈ আপুনি মাৰ্কেটিং কৰিব আমি তাৰ ওপৰত ধুনীয়াকৈ গাইড কৰোঁ আপুনি সাপ্তাহিক দোকানত আপুনি আপোনাৰ সেই প্ৰডাক্টখিনি আপুনি চেল কৰিব নে আপুনি দৈনন্দিন বজাৰত আপোনাৰ সেই প্ৰডাক্টখিনি আপুনি দিব নে আপুনি হোলচেল মাৰ্কেটত আপোনাৰ প্ৰডাক্টখিনি আপুনি চেল কৰিব নে আপুনি অনলাইন প্লেটফৰ্ম আপুনি ইউজ কৰি আপোনাৰ সেই প্ৰডাক্টখিনি আপুনি চেল কৰিব আমি তাৰ ওপৰত ধুনীয়াকৈ গাইড কৰোঁ আমি আপোনালোকক এই তিনিওটা বিষয়ত ধুনীয়াকৈ গাইড কৰি দিওঁ আৰু নিশ্চিত ৰূপত আপোনালোকে যিখিনি মই উদ্যোগৰ বিষয়ে ক'লো ঘৰতে ইজিলি কৰিব পৰা সেই উদ্যোগসমূহ আপোনালোকে ঘৰতেই আৰম্ভণি কৰিব পাৰিব আৰু এই ধৰণৰ উদ্যোগবোৰ যেতিয়া আপোনালোকে আৰম্ভণি কৰিব প্ৰথমবাৰৰ বাবে হয় আৰম্ভণি কৰাৰ আগতে আপোনালোকে প্ৰশিক্ষণ লৈ ল'ব কাৰণ যিকোনো ব্যৱসায় এটা প্ৰথমবাৰৰ বাবে নতুনকৈ আৰম্ভণি কৰিলে নিশ্চয় আমি তাৰ বিষয়ে আমাৰ একো আইডিয়া নাথাকে আমি একো নাজানো গতিকে তাৰ কাৰণে আপোনালোকে প্ৰথমতে প্ৰশিক্ষণ লৈ ল'ব আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে অনলাইন আৰু অফলাইন এই দুই ধৰণৰ মাধ্যমৰ জৰিয়তে আপোনালোকক প্ৰশিক্ষণ দিবলৈ সাজু আছে আৰু বৰ্তমান আমাৰ অনলাইন প্ৰশিক্ষণ দি থকা হৈছে গতিকে আপোনালোকে পলম নকৰিব আৰু নিশ্চিত ৰূপত এই ধৰণৰ উদ্যোগৰ সৈতে আপোনালোকে জড়িত হওক আৰু আমাৰ পৰা অনলাইন প্ৰশিক্ষণ আপোনালোকে লাভ কৰক যেহেতু বৰ্তমান আমাৰ এতিয়া অনলাইন প্ৰশিক্ষণ দি থকা হৈছে আৰু আমাৰ অফিচ হোৱাটছআপ নাম্বাৰটো হৈছে 6003212645 যদিহে আপোনালোকে কিবা জানিব বিচাৰে নিশ্চয় আমাক এইটো নাম্বাৰত হোৱাটছআপ কৰিব আমি যিমান পাৰো আপোনালোকক গাইড কৰিবলৈ যিমান পাৰো আপোনালোকৰ প্ৰশ্নৰ এনসাৰ দিবলৈ আমি সাজু আছো আৰু প্ৰশিক্ষণ লোৱাৰ পিছতে আপোনালোকে আমাৰ কোম্পানীটোৰ পৰা অৰ্থাৎ আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট প্ৰজেক্ট কোটেশন প্লাছ চাৰ্টিফিকেট এই ধৰণৰ চাৰ্টিফিকেট আপোনালোকে লাভ কৰিব ঠিক আছে নহয় এই ধৰণৰ চাৰ্টিফিকেট আপোনালোকে লাভ কৰিব আপোনালোকে অনলাইন প্ৰশিক্ষণো ধুনীয়াকৈ ল'ব পাৰিব আমি আপোনালোকক অনলাইন প্ৰশিক্ষণ দিবলৈ সাজু হৈ আছো গতিকে পলম নকৰিব আৰু আমাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ সৈতে জড়িত হয় এই ধৰণৰ উদ্যোগবোৰ আপোনালোকে ঘৰতে আৰম্ভণি কৰক নিজকে স্বাৱলম্বী কৰি তোলক আৰু ভাল এটা দিশত আপোনালোকে আগবাঢ়ি যাওক আৰু এই উদ্যোগসমূহত যিবোৰ ব্যৱহৃত সামগ্ৰী থাকে এই সকলোবোৰ সামগ্ৰী আপোনালোকে আমাৰ কোম্পানীটোৰ পৰা বাই কৰিব পাৰিব যদিহে আপুনি দূৰৰ হয় আৰু কিবা অসুবিধাৰ কাৰণেও যদি আপুনি আমাৰ অফিচ এড্ৰেছলৈ আহিব নোৱাৰে তেতিয়াও নিশ্চিত ৰূপত আপোনালোকে ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব আৰু আপোনালোকৰ যিটো লোকেল পোষ্টেল এড্ৰেছ আপোনালোকে সেই পোষ্টেল এড্ৰেছটো যদি আমালৈ সঠিকভাৱে প্ৰেৰণ কৰে নিশ্চয় আপোনালোকৰ সেই পোষ্টেল এড্ৰেছৰ মতে আপোনালোকৰ যিখিনি অৰ্ডাৰসমূহ থাকিব আমি তালৈ পঠিয়াই দিবলৈ নিশ্চয় আমি চেষ্টা কৰিম গতিকে পলম নকৰিব আপোনালোকে আৰু যিমান পাৰে আপোনালোকে আমাৰ সৈতে জড়িত হৈ এই ধৰণৰ উদ্যোগবোৰ ঘৰতেই আৰম্ভণি কৰক তাকো খুব কম টকাৰ বিনিয়োগত
ষ্টাৰ্টিং হৈছে আপোনাৰ মাত্ৰ 5,500ৰ পৰা আপোনালোকে আৰম্ভণি কৰিব পাৰিব উদ্যোগসমূহ। গতিকে পলম নকৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে অন্য 10জনলৈ শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই ধৰণৰ উদ্যোগৰ সৈতে জড়িত হ'ব পাৰে, স্বাৱলম্বী নিজকে কৰি তুলিব পাৰে। আশা থাকিল যেনে মোৰ এই ভিডিঅ'টোৰ যোগেদি নিশ্চয় আপোনালোকৰ কিবা এটা লাভালাভ হ'ব বুলি। ধন্যবাদ।